কথাটো আপোনালোকৰ জৰিয়তে জানিছোঁ কাৰণ মই আগবেলা গোলাঘাট আৰু কাৰ্বি আংলঙত কেইখনমান মিটিঙত ব্যস্ত থাকি মই ডিমাপুৰৰ পৰাই পোনছাতে ইয়ালৈ আহিছোঁ কি হৈছে মই খবৰ ল'ব লাগিব কিন্তু যোৱা দিনকেইটাত মই উজনি নামনিৰ কেইবাখনো জিলাত গৈছোঁ কেইবাখনো মানে মই গোলাঘাটৰ পৰা আৰম্ভ কৰিছোঁ আজি 4 দিন আগত গোলাঘাট যোৰহাট মানে কেৱল আমি জিলা কমিটিৰ কৰ্মকৰ্তাসকলে সকলোকে লগ পাইছোঁ এনেকুৱা নহয় আমি প্ৰতিটো বিধানসভা সমষ্টিৰ মূল বিষয়ববীয়া ভাতৃভগ্নী সংগঠনৰ মূল বিষয়ববীয়া জিলাৰ মূল বিষয়ববীয়া সেইসকলৰ লগত কথা বতৰা পাতিছোঁ তো মাজুলীটো কিছুদিনৰ আগতে খুব প্ৰকাশ কৰি কিছু বক্তব্য আমাৰ সতীৰ্থসকলে ৰাখিছিল সংবাদ মাধ্যমত প্ৰকাশো হৈছিল তেওঁলোকৰ লগতো কথা বতৰা আমি পাতিছোঁ তেওঁলোকৰ মনত খুব আছে কেতবোৰ বেদনা আছে সেইখিনি মুকলিমূৰীয়াকৈ কৈছে মই নিশ্চয় সেইখিনি আৰু আজিৰ দিনটোত ৰিপিট কৰিবলৈ প্ৰয়োজন আছে বুলি মই ভবা নাই ইয়াৰ উপৰিও শিৱসাগৰ জিলা চৰাইদেউ জিলাত অনুৰূপ ধৰণৰ আমি সভাত মিলিত হৈছোঁ আৰু দলৰ কেতবোৰ সমৰ্থক যিবিলাক দলৰ বিষয়ববীয়া নহয় জ্যেষ্ঠ কিছুমান নেতাৰ লগতো আমি ফোন যোগেৰে বা লগ পাই কথা বতৰা পাতিছোঁ তাৰপিছতে ডিব্ৰুগড় আহিলোঁ ডিব্ৰুগড়তো আমি ডিব্ৰুগড় জিলাৰ কেওটা সমষ্টিৰ কৰ্মকৰ্তাসকলৰ লগত তেনেধৰণে এক বৈঠকত মিলিত হ'লোঁ তাৰ পৰা তিনিচুকীয়া গ'লোঁ তিনিচুকীয়াৰ পৰা আহি পিছদিনা আমি ধেমাজিত কেওটা সমষ্টিৰ কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰিলোঁ তেওঁলোকৰ মনৰ উমান ল'লোঁ আৰু আমাৰ ক'বলগীয়াখিনিও আমি কৈছোঁ আমি যিখিনি নিৰ্দেশনা দিব লাগে আমি দিছোঁ নিৰ্দেশনা মানে চাওক দলটো আমাৰ আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ তেজেৰে গঢ়া দল যিকোনো এটা ৰাজনৈতিক দল সদায় যে ক্ষমতাত থাকিবই খুব শক্তিশালী ৰূপত সেইটো বৰ্তমান ৰাজনৈতিক পৰিস্থিতিত কোনো ৰাজনৈতিক দলে কোনো ষ্টেটত বা দেশত ভাবিব পৰা অৱস্থাত নাই গতিকে অন্যান্য ৰাজনৈতিক দলৰে আমাৰো উত্তৰণ হৈছে বিপৰ্যয় হৈছে আৰু সেই বিপৰ্যয়ৰ পৰা কেনেকৈ আমি দলটোক উদ্ধাৰ কৰি দলটোক শক্তিশালী ৰূপ দিব পাৰোঁ তাৰ কাৰণে চেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু আপোনালোকে জানেই যে অসম গণ পৰিষদ দল বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ গতিকে দলৰ কৰ্মকৰ্তাসকলে যাতে নিষ্ঠাৰে কাম কৰে দলৰ যিবিলাক আমাৰ সাংগঠনিক স্তৰ যিবিলাক সাংগঠনিক স্তৰে পোনপটীয়াভাৱে ভোটাৰৰ লগত সততে যোগাযোগ ৰাখিব পাৰে সেই সাংগঠনিক স্তৰবোৰ আমি শক্তিশালী কৰিবলৈ নিৰ্দেশ আমি দিছোঁ যেনে বুথ কমিটি যেনে ৱাৰ্ড কমিটি যেনে পঞ্চায়ত লেভেলত থকা আমাৰ আঞ্চলিক কমিটি যেনে কেইবাখনো আঞ্চলিক লগ লাগি গঠন কৰিবলগীয়া মণ্ডল কমিটি এইবিলাক যেতিয়া ঠিক হ'ব তেতিয়া নিশ্চয় আমি ভৱিষ্যতে যিকোনো নিৰ্বাচনৰ মুখামুখি হ'লে আমি জয়ৰ মুখ দেখিব পাৰিম কেৱল এতিয়াতো